মাইগ্ৰেনৰ বাবে শুব নোৱাৰে নেকি আপুনি? অনুসৰণ কৰক চিকিৎসকৰ এইকেইটা পৰামৰ্শ। মাইগ্ৰেনৰ ফলত মূৰৰ তীব্ৰ বিষ হয়। এই বিষৰ বাবে কিছুমান মহিলাৰ টোপনিটো ব্যাঘাত জন্মে। একেবাৰে সচৰাচৰ হৈ পৰিছে এই মাইগ্ৰেনৰ সমস্যা। অৱশ্যে এনে কিছুমান অভ্যাস আছে যিসমূহ অনুসৰণ কৰি আমি এই সমস্যাসমূহ এৰাই চলিব পাৰোঁ। কৌশাম্বীৰ যশোদা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ স্নায়ুৰোগ বিশেষজ্ঞ ডক্টৰ সুমন্ত চেটাৰ্জীয়ে এই সন্দৰ্ভত দিছে কিছু পৰামৰ্শ। নিশা হোৱাৰ পূৰ্বে পাতল খাদ্য গ্ৰহণ কৰিব লাগে। পুৱা নিয়মীয়াকৈ যোগাভ্যাস কৰিব লাগে। এই অভ্যাসসমূহে কেৱল মাইগ্ৰেনৰ লক্ষণসমূহে হ্ৰাস নকৰে, আমাৰ টোপনিও উন্নত কৰে। খোৱাৰ পূৰ্বে অধিক খাদ্য খোৱাৰ ফলত পাচনতন্ত্ৰৰ ওপৰত চাপ পৰে, যিয়ে টোপনিত ব্যাঘাত জন্মায়। টোপনিৰ পৰিমাণ কমিলেই মাইগ্ৰেনৰ সমস্যা হয়। সেয়েহে খোৱাৰ পূৰ্বে সদায় পাতল খাদ্য খাব লাগে। ইয়াৰ উপৰি অধিকাংশই বহু নিশালৈকে মোবাইল ফোন ব্যৱহাৰ কৰে। মোবাইল ফোন ব্যৱহাৰে টোপনিৰ বাবে প্ৰয়োজনীয় মেলাটোনিন হৰমনৰ কাৰ্যত ব্যাঘাত জন্মায়। ভাল টোপনিৰ বাবে মেলাটোনিন হৰমন প্ৰয়োজনীয়। যদিহে ইয়াৰ কাৰ্যত ব্যাঘাত হয় তেনেহলে টোপনি সঠিকভাৱে নাহে। আমি প্ৰতিদিনে শোৱাৰ সময় এটা ঠিক কৰিব লাগে। আমি শোৱাৰ পূৰ্বে পাতল সংগীত শুনিব পাৰোঁ, কিতাপ বা কুহুমীয়া পানীৰে গা ধুব পাৰে। এই পৰামৰ্শসমূহ অনুসৰণ কৰিলে মাইগ্ৰেনৰ পৰা সকাহ পাব পাৰোঁ আৰু টোপনিও ভাল হ'ব। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।